আজিৰ এই ভিডিঅ'টোত আমি গ্ৰেড 3 আৰু গ্ৰেড 4ত অহাকৈ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। সো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। ইয়াৰ আগৰ ভিডিঅ'সমূহ যদি আপোনালোকে চোৱা নাই, আমাৰ চেনেলটোত গৈ চাব পাৰে। আৰু এটা কথা কৈ থওঁ, আপোনালোকে যিখিনি কুৱেশ্যন পঢ়িব, সেই কুৱেশ্যনখিনি অলপ মনোযোগেৰে পঢ়িবলৈ ট্ৰাই কৰিব। লাগিলে দিনটোত এটা ভিডিঅ' চাওক আৰু সেই ভিডিঅ'খিনিৰ কুৱেশ্যনসমূহ আপোনালোকে ভালকৈ চাওক আৰু কমসে কম এবাৰ হ'লেও লিখিবলৈ ট্ৰাই কৰিব। সো আহক আজিৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, অসমত প্ৰথমবাৰ তৈল খনন কিমান চনত কৰা হৈছিল? যে অসমত প্ৰথমবাৰ তৈল খনন কিমান চনত কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 1889, যে 1889 চনত অসমত প্ৰথমবাৰ তৈল খনন কৰা হৈছিল। এতিয়া আহিছো 192 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে, অসম তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? যে অসম তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, 1899, যে 1899 চনত অসম তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। এতিয়া আহিছো 194 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে, অসমৰ জীৱকুলৰ কোনটো শ্ৰেণীৰ সৈতে সাদৃশ্য আছে? যে অসমৰ জীৱকুলৰ কোনটো শ্ৰেণীৰ সৈতে সাদৃশ্য আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ইণ্ডো চাইনিজ, যে অসমৰ জীৱকুলৰ ইণ্ডো চীন শ্ৰেণীৰ সৈতে সাদৃশ্য আছে। এতিয়া আহিছো 195 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে, বৰদৈচিলা অথবা প্ৰাক মৌচুমীৰ অন্য নাম কি? যে বৰদৈচিলা অথবা প্ৰাক মৌচুমীৰ অন্য নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, টি সৱাৰ, যে বৰদৈচিলা অথবা প্ৰাক মৌচুমীৰ অন্য এটা নাম হ'ল টি সৱাৰ। এতিয়া আহিছো 197 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে, বৰাইল পৰ্বতশ্ৰেণীৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? যে বৰাইল পৰ্বতশ্ৰেণীৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, থাইপিবং, যে বৰাইল পৰ্বতশ্ৰেণীৰ আটাইতকৈ ওখ শৃংগটোৰ নাম হ'ল থাইপিবং। এতিয়া আহিছো 198 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে, অসম কোনটো জলবায়ুৰ অন্তৰ্গত? যে অসম কোনটো জলবায়ুৰ অন্তৰ্গত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, মনচুন ক্লাইমেট, যে অসম মৌচুমী জলবায়ুৰ অন্তৰ্গত। এতিয়া আহিছো 200 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে, অসমৰ 34তম জিলাখনৰ নাম কি? যে অসমৰ 34তম জিলাখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, বজালী, যে অসমৰ 34তম জিলাখনৰ নাম হ'ল বজালী। এতিয়া আহিছো 201 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে, অসমৰ ভিতৰত উত্তৰ ফালে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ শেষৰখন উপনদী কি? যে অসমৰ ভিতৰত উত্তৰ ফালে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ শেষৰখন উপনদী কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, সোণকোষ, যে অসমৰ ভিতৰত উত্তৰ ফালে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ শেষৰখন উপনদী হ'ল সোণকোষ। এতিয়া আহিছো 203 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে, কাৰ্বি মালভূমি ভাৰতৰ কোনখন মালভূমিৰ এটা সম্প্ৰসাৰিত অংশ? যে কাৰ্বি মালভূমি ভাৰতৰ কোনখন মালভূমিৰ এটা সম্প্ৰসাৰিত অংশ? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ছোটানাগপুৰ, মেঘালয়, যে ছোটানাগপুৰ মেঘালয় হ'ল কাৰ্বি মালভূমিৰ এটা সম্প্ৰসাৰিত অংশ। এতিয়া আহিছো 204 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে, কাৰ্বি আংলং জিলাক কিহে দুটা ভাগত ভাগ কৰিছে? যে কাৰ্বি আংলং জিলাত কিহে দুটা ভাগত ভাগ কৰিছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, কপিলী ৰিভাৰ, যে কাৰ্বি আংলং জিলাক কপিলী নদীয়ে দুটা ভাগত ভাগ কৰিছে। এতিয়া আহিছো 206 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে, ব্ৰহ্মপুত্ৰ নদীয়ে শীতকালত কোনটো জল নিষ্কাশন আৰ্হি গঠন কৰে? যে ব্ৰহ্মপুত্ৰ নদীয়ে শীতকালত
কোনটো জলনিষ্কাশন আৰ্হি গঠন কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ব্ৰাইডেড। যে ব্ৰহ্মপুত্ৰ নদীয়ে শীতকালত ব্ৰাইডেড জলনিষ্কাশন আৰ্হি গঠন কৰে। এতিয়া আহিছোঁ 207 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ 35তম জিলাখনৰ নাম কি? যে অসমৰ 35তম জিলাখনৰ নাম কি? ইয়াত অপশ্যন দিয়া আছে বজালী, তামুলপুৰ, মাজুলী, বিশ্বনাথ। ইয়াৰে কোনটো অপশ্যন শুদ্ধ হয় আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছোঁ 209 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূবৰ পৰা পশ্চিমলৈ সম্প্ৰসাৰিত মুঠ দৈৰ্ঘ্য কিমান? যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূবৰ পৰা পশ্চিমলৈ সম্প্ৰসাৰিত মুঠ দৈৰ্ঘ্য কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 720 কিলোমিটাৰ। যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পূবৰ পৰা পশ্চিমলৈ মুঠ দৈৰ্ঘ্য হ'ল 720 কিলোমিটাৰ। এতিয়া আহিছোঁ 210 কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৰাষ্ট্ৰীয় জলমাৰ্গটোৰ পথ কোনটো? যে ৰাষ্ট্ৰীয় জলমাৰ্গটোৰ পথ কোনটো? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ব্ৰহ্মপুত্ৰ ৰিভাৰ ধুবুৰী টু শদিয়া। এতিয়া আহিছোঁ 212 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তলত উল্লেখ কৰা কোনখন ব্ৰহ্মপুত্ৰৰ বাওঁফালে বৈ যোৱা এখন উপনদী? যে তলত উল্লেখ কৰা কোনখন ব্ৰহ্মপুত্ৰৰ বাওঁফালে বৈ যোৱা এখন উপনদী? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ধনশিৰি। যে ধনশিৰি ব্ৰহ্মপুত্ৰৰ বাওঁফালে বৈ যোৱা এখন উপনদী। এতিয়া আহিছোঁ 213 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তলত উল্লেখ কৰা কোনখন বৰাকৰ এখন উপনদী নহয়? যে তলত উল্লেখ কৰা কোনখন বৰাকৰ উপনদী নহয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি কামেং। যে কামেং বৰাকৰ এখন উপনদী নহয়। এতিয়া আহিছোঁ 215 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকাক কিহে পৃথক কৰিছে? যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকাক কিহে পৃথক কৰিছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি কাৰ্বি আংলং এণ্ড নৰ্থ কাছাৰ হিলছ। যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকাক কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলে পৃথক কৰিছে। এতিয়া আহিছোঁ 216 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ জনমূৰি আয় আটাইতকৈ বেছি? যে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ জনমূৰি আয় আটাইতকৈ বেছি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ছিকিম। যে উত্তৰ পূৰ্বাঞ্চল ছিকিম ৰাজ্যৰ জনমূৰি আয় আটাইতকৈ বেছি। এতিয়া আহিছোঁ 217 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মেঘালয় মালভূমিটোৰ গড় উচ্চতা কিমান? যে মেঘালয় মালভূমিটোৰ গড় উচ্চতা কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 600 মিটাৰ। যে মেঘালয় মালভূমিটোৰ গড় উচ্চতা হ'ল 600 মিটাৰ। এতিয়া আহিছোঁ 218 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ সৰ্বোচ্চ পৰ্বতশাৰী কোনটো? যে অসমৰ সৰ্বোচ্চ পৰ্বতশাৰী কোনটো? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ বৰাইল ৰেঞ্জ। যে অসমৰ সৰ্বোচ্চ পৰ্বতশাৰী হ'ল বৰাইল পৰ্বতশ্ৰেণী। এতিয়া আহিছোঁ 219 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমে বছৰি প্ৰায় কিমান চেণ্টিমিটাৰ বৰষুণ লাভ কৰে? যে অসমে বছৰি প্ৰায় কিমান চেণ্টিমিটাৰ বৰষুণ লাভ কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 178 to 305 চেণ্টিমিটাৰ। যে 178 পৰা 305 চেণ্টিমিটাৰ বৰষুণ লাভ কৰে। এতিয়া আহিছোঁ 220 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসম সাগৰ পৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতাত অৱস্থিত? যে অসম সাগৰ পৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 79.5 মিটাৰ। যে অসম সাগৰ পৃষ্ঠৰ পৰা 79.5 মিটাৰ উচ্চতাত অৱস্থিত। এতিয়া আহিছোঁ 221 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে জানুৱাৰী 10, 1869 ভূমিকম্পটোৰ অভিকেন্দ্ৰ ক'ত আছিল? যে 1869 চনৰ 10 জানুৱাৰীৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ ক'ত আছিল?
অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি এনসি হিলছ যে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল যে 1869 চনৰ 10 জানুৱাৰীৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল। এতিয়া আহিছো 2 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে 1950 চনৰ 15 আগষ্টত হোৱা বৰ ভূঁইকঁপৰ প্ৰবল্য কিমান আছিল? যে 15 আগষ্ট 1950 হোৱা বৰ ভূঁইকঁপৰ প্ৰবল্য কিমান আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 8.6 ইন ৰিখটাৰ স্কেল যে 8.6 ৰিখটাৰ আছিল 1950 চনত 15 আগষ্টত হোৱা ভূমিকম্পৰ প্ৰবল্য। এতিয়া আহিছো 2 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে পবিতৰা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? যে পবিতৰা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত যিকেইটা অপশ্যন দিছে শোণিতপুৰ, কোকৰাঝাৰ, মৰিগাঁও, শিৱসাগৰ। এই প্ৰশ্নটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছো 2 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? যে ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি 2880 কিলোমিটাৰ যে 2880 কিলোমিটাৰ হ'ল ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য। এতিয়া আহিছো 5 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ জল নিৰ্গমনৰ ক্ষেত্ৰফল কিমান? যে ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ জল নিৰ্গমনৰ ক্ষেত্ৰফল কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰাফলি 9,35,000 বৰ্গ কিলোমিটাৰ যে মোটামুটিভাৱে 9,35,000 বৰ্গ কিলোমিটাৰ হ'ল ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ জল নিৰ্গমনৰ ক্ষেত্ৰফল। এতিয়া আহিছো 6 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা সবাতোকৈ দীঘল ৰোড দলং কোনখন? যে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা সবাতোকৈ দীঘল ৰোড দলং কোনখন? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ কলীয়াভোমোৰা ব্ৰিজ যে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা সবাতোকৈ দীঘল ৰোড দলং হ'ল কলীয়াভোমোৰা দলং। এতিয়া আহিছো 7 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা সবাতোকৈ দীঘল ৰেল আৰু ৰোড দলং কোনখন? যে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা ইয়াৰ আগৰ কুৱেশ্যনটোত আছিল যে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা ৰোড দলং কোনখন আৰু এই কুৱেশ্যনটো হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত থকা সবাতোকৈ দীঘল ৰেল আৰু ৰোড দলং দুইটা একেলগে কোৱা হৈছে। সো এইটোৰ এনচাৰ হ'ব আপোনালোকৰ অপশ্যন নম্বৰ ডি বগীবিল ব্ৰিজ যে বগীবিল দলং হ'ল ৰেল আৰু ৰোড দলং ব্ৰহ্মপুত্ৰৰ ওপৰত থকা আটাইতকৈ দীঘল দলং। এতিয়া আহিছো 8 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে বেকী, বুঢ়ীদিহিং, দিচাং, দিখৌ, জাঁচি, কপিলী, সোৱণশিৰি আদি কোনখন নদীৰ উপনদী? যে এইকেইটা উপনদী কোনখন নদীৰ উপনদী হয় সেইটো সুধিছে। সো অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ব্ৰহ্মপুত্ৰ যে এইকেইটা উপনদী ব্ৰহ্মপুত্ৰৰ উপনদী হয়। এতিয়া আহিছো 9 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে মানস নদীৰ একমাত্ৰ উপনদীখনৰ নাম কি? যে তলত যিকেইটা অপশ্যন দি আছে এইকেইটাৰ ভিতৰত মানস নদীৰ একমাত্ৰ উপনদীখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি এ আই যে আই মানস নদীৰ একমাত্ৰ উপনদীখনৰ নাম হ'ল আই। এতিয়া আহিছো আজিৰ শেষৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপটোৰ নাম কি? যে পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ মাজুলী যে মাজুলী হ'ল পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ। সো এইকেইটাই আছিল আজিৰ প্ৰশ্ন। সো ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।